আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত কেইটা ৰেলৱে মণ্ডল অৰ্থাৎ ৰেলৱে জোন আছে? উত্তৰ 17টা। এই 17টা জোন হৈছে চেন্ট্ৰেল ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। ইষ্টাৰ্ণ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে পশ্চিম বংগৰ কলকাতাত। ইষ্ট চেন্ট্ৰেল ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে বিহাৰৰ হাজিপুৰত। ইষ্ট কোষ্ট ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে উৰিষ্যাৰ ভুৱনেশ্বৰত। নৰ্দাৰ্ণ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে নতুন দিল্লীত। নৰ্থ চেন্ট্ৰেল ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। নৰ্থ ইষ্টাৰ্ণ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে উত্তৰ প্ৰদেশৰ গোৰখপুৰত। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে অসমৰ গুৱাহাটীত। নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে ৰাজস্থানৰ জয়পুৰত। চাউদাৰ্ণ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে তামিলনাডুৰ চেন্নাইত। সাউথ চেন্ট্ৰেল ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে তেলেংগানাৰ সেকেন্দ্ৰাবাদত। সাউথ ইষ্টাৰ্ণ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে পশ্চিমবংগৰ কলকাতাত। সাউথ ইষ্ট চেন্ট্ৰেল ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে ছত্তীশগড়ৰ বিলাসপুৰত। সাউথ ৱেষ্টাৰ্ণ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে কৰ্ণাটকৰ হুবলিত। ৱেষ্টাৰ্ণ ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। ৱেষ্ট চেন্ট্ৰেল ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে মধ্যপ্ৰদেশৰ জবলপুৰত। আৰু মেট্ৰ' ৰেলৱে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে পশ্চিমবংগৰ কলকাতাত। DRDOয়ে নিৰ্মাণ কৰা লং ৰেঞ্জ গ্লাইড বোমাৰ নাম কি? উত্তৰ গৌৰৱ। DRDOৰ ফুল ফৰ্ম হ'ল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। স্ত্ৰী সামিট 2025 বৰ্ষত কোন ঠাইত অনুষ্ঠিত কৰা হয়? উত্তৰ হায়দৰাবাদত। মহিলাৰ স্বাস্থ্য আৰু নিৰাপত্তা তথা মহিলা সবলীকৰণক বিষয়বস্তু হিচাপে লৈ 2025 বৰ্ষৰ 15 এপ্ৰিলত তেলেংগানাৰ হায়দৰাবাদত স্ত্ৰী সামিট অনুষ্ঠিত কৰা হৈছিল। পাৰ্কিনছন্স ৰোগ মানৱ শৰীৰৰ কোন অংগক ক্ষতিসাধন কৰে? উত্তৰ ব্ৰেইন অৰ্থাৎ মগজুক। হান্তা ভাইৰাছৰ মুখ্য বাহক প্ৰাণীবিধ কি? উত্তৰ নিগনি। নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন অৰ্থাৎ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ মিছনৰ মুখ্য উদ্দেশ্য কি? উত্তৰ ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ আমদানিৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰা। ঝাৰখণ্ড, কেৰালা আৰু কৰ্ণাটক ৰাজ্যৰ ৰাজ্যিক জন্তু কি? উত্তৰ ইণ্ডিয়ান এলিফেণ্ট অৰ্থাৎ ভাৰতীয় হাতী। ইণ্ডিয়ান এলিফেণ্টৰ চাইণ্টিফিক নেম হ'ল এলিফাছ মেক্সিমাছ ইণ্ডিকাছ। সৰহুল উৎসৱ বিশেষকৈ কোনখন ৰাজ্যত পালন কৰা হয়? উত্তৰ ঝাৰখণ্ডত। কাৰাকোৰাম ঘাইপথে কোন দুখন ৰাষ্ট্ৰক সংযোগ কৰে? উত্তৰ চীন আৰু পাকিস্তানক। কাৰাকোৰাম হাইৱেক N35 নামেৰে জনা যায়। গুমৰাগ লোকনৃত্য অৰ্থাৎ গুমৰাগ ফক ডান্স কোনটো উৎসৱৰ লগত জড়িত? উত্তৰ মিচিং জনজাতিয়ে পালন কৰা আলি আই লৃগাং উৎসৱৰ লগত জড়িত। বিদ্যালয়ৰ লগত জড়িত ইউডাইজৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ইউডাইজৰ ফুল ফৰ্ম হ'ল ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন। হিন্দু তীৰ্থস্থান পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশৰ কোনখন জিলাত অৱস্থিত? উত্তৰ লোহিত জিলাত অৱস্থিত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।